নমস্কাৰ দৰ্শকসকল শিশু উন্নয়ন মন্ত্ৰী সাবিত্ৰী ঠাকুৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা দেখা গৈছে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যিসকল অংগনবাড়ী আশাকৰ্মী আৰু ৰন্ধনকৰ্মীয়ে ভিডিঅ'টো চাই আছে আপোনালোকে এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই আপোনালোকক প্ৰথমৰ পৰা দেখাইছোঁ। অংগনবাড়ী কেন্দ্ৰৰ বাবে পোষণ এপত গোপনীয়তা সুৰক্ষা ইনবিল্ড হয়। 5 ডিচেম্বৰ মহিলা আৰু শিশু উন্নয়ন ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে শুকুৰবাৰে কয় যে অংগনবাড়ী কেন্দ্ৰত পুষ্টি প্ৰদানৰ বাবে মিছন পোষণ 2.0ত ব্যৱহৃত পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনত গোপনীয়তাৰ সৈতে জড়িত বিভিন্ন তথ্য সুৰক্ষাৰ ব্যৱস্থা আছে। লোকসভাত সোধা প্ৰশ্নৰ উত্তৰত MOS ঠাকুৰে কয় যে সক্ষম অংগনবাড়ী আৰু মিছন পোষণ 2.0ৰ অধীনত IT ব্যৱস্থাৰ সহায় লৈ পুষ্টি প্ৰদান সমৰ্থন ব্যৱস্থাত স্বচ্ছতা শক্তিশালী আৰু অনা হৈছে। IT সঁজুলিসমূহত তথ্য সুৰক্ষাৰ কিছুমান সুৰক্ষাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰালয়ে কয় যে পোষণ ট্ৰেকাৰ এপ্লিকেশ্যনটো সাধাৰণতে অংগনবাড়ী কৰ্মীয়ে ব্যৱহাৰ কৰে আৰু ই জনসাধাৰণ বা কোনো অকৰ্তৃত্বশীল পক্ষৰ বাবে মুকলি নহয়। আপোনালোকে জানে যে যিটো পোষণ ট্ৰেকাৰ এপ সেইটোৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছিল। তাৰ উত্তৰত এইদৰে কৈছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে, আপোনালোকে চাই থাকক। অপব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰৱেশ ভূমিকা ভিত্তিক লগ আৰু নিৰীক্ষণ কৰা হয় বুলিও তেখেতে কয়। মন্ত্ৰালয়ে জনোৱা মতে 30 নৱেম্বৰলৈকে সমগ্ৰ দেশতে প্ৰায় 8,95,000 অংগনবাড়ী শ্ৰমিকক পোষণ ট্ৰেকাৰ এপ্লিকেশ্যন আৰু ডেছবৰ্ড ব্যৱহাৰৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। MOS ঠাকুৰে কয় যে শিশুৰ মাজত ষ্টানিং অপচয় কম ওজনৰ প্ৰাদুৰ্ভাৱৰ গতিশীল চিনাক্তকৰণৰ বাবে পোষণ ট্ৰেকাৰৰ অধীনত প্ৰযুক্তিৰ সহায় লোৱা হৈছে। ইয়াৰ জৰিয়তে অংগনবাড়ী সেৱা যেনে অংগনবাড়ী কেন্দ্ৰ খোলা আৰু বন্ধ কৰা, শিশুৰ দৈনিক উপস্থিতি, শিশুৰ বৃদ্ধিৰ নিৰীক্ষণ আদিৰ বাবে প্ৰায় বাস্তৱ সময়ৰ তথ্য সংগ্ৰহৰ সুবিধা হৈছে বুলিও তেওঁ লগতে কয়। এপ্লিকেশ্যনটোৰ সুৰক্ষা বৈশিষ্ট্যৰ কথা আঙুলিয়াই MSে কয় যে এপ পৰিৱেশৰ বাহিৰত স্পৰ্শকাতৰ তথ্যৰ প্ৰৱেশ ৰোধ কৰিবলৈ ইয়াৰ আভ্যন্তৰীণ ডাটাবেছ এনক্ৰিপ্টেড কৰা হৈছে। আপোনালোকৰ বহুতে কৈছিল যে এই এপটোৰ দ্বাৰা প্ৰাইভেচিৰ কিবা আছে নেকি। এইটোৰ দ্বাৰা প্ৰাইভেচিৰ কোনো চিন্তা কৰিব লগা নাই। এইটো end-to-end এনক্ৰিপ্টেড হয়। হিতাধিকাৰী তথ্য সংগ্ৰহ কৰা সকলো বৰ্তমানৰ তথ্য সুৰক্ষা প্ৰট'কলৰ অধীনত থাকে, যিয়ে উদ্দেশ্য সীমাবদ্ধতা, অৱগত সন্মতি আৰু প্ৰৱেশৰ নিষেধাজ্ঞাৰ নিৰ্দেশ দিয়ে। লগতে এইদৰে কৈছে MSে কয় যে ফেচ ভেৰিফিকেশ্যনৰ সৈতে জড়িত সকলো অনুৰোধ আৰু সঁহাৰি ট্ৰেনজিটৰ সময়ত এনক্ৰিপ্ট কৰা হয়, যাৰ ফলত ডাটাক বাধা বা টেম্পাৰিঙৰ পৰা সুৰক্ষা কৰাটো নিশ্চিত কৰা হয়। কোনো ছবি বা তথ্য ডিভাইচত স্থায়ীভাৱে সংৰক্ষণ কৰা নহয় আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে অংগনবাড়ী কৰ্মী এপ্লিকেশ্যনৰ পৰা লগ আউট কৰা আৰু সময়ত সকলো কেটছ কৰা আৰু অস্থায়ী তথ্য স্বয়ংক্ৰিয়ভাৱে মুছি পেলোৱা হয়। লগতে ব্যক্তিগত তথ্য ৰাজহুৱাভাৱে অভিগম্যযোগ্য নহয়। MS ঠাকুৰে কয় যে নিৰাপদ প্ৰচেছিং আৰু ট্ৰেন্সমিশ্যন নিশ্চিত কৰিবলৈ এপটোৰ ভিতৰত ফেচ ইমেজ এনকোডেড ফৰ্মেটত চম্ভালি লোৱা হয়। তেওঁ কয় যে মিছন সক্ষম অংগনবাড়ী আৰু মিছন পোষণ 2.0 কেন্দ্ৰীয় পৃষ্ঠপোষকতাত চলি থকা মিছন, য'ত বিভিন্ন কাৰ্যকলাপ ৰূপায়ণৰ দায়িত্ব ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ওপৰত। এই অভিযান হৈছে এক সাৰ্বজনীন স্ব-নিৰ্বাচিত ছাতি আঁচনি, য'ত কোনো হিতাধিকাৰীয়ে পঞ্জীয়ন আৰু সেৱা গ্ৰহণৰ বাবে প্ৰৱেশৰ কোনো বাধা নাই। সাবিত্ৰী বাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ জৰিয়তে মন্ত্ৰালয়ে পোষণ ট্ৰেকাৰ এপ্লিকেশ্যন আৰু ডেছবৰ্ড ব্যৱহাৰৰ বাবে বিভিন্ন আংশীদাৰিক প্ৰশিক্ষণ প্ৰদান কৰিছে। অভিযোগ নিৰাময় ব্যৱস্থা পোষণ 2.0ৰ এটা অবিচ্ছেদ্য অংগ।
অংগনবাড়ীৰ কৰ্মীসকলে পোষণ ট্ৰেকাৰৰ আবেদন আৰু ডেছবৰ্ডতো অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও অংগনবাড়ী শ্ৰমিকৰ অভিযোগ পঞ্জীয়নৰ বাবে 2022 চনৰ নৱেম্বৰ মাহৰ পৰা কাৰ্যক্ষম হৈ থকা পোষণ হেল্পলাইন 1515ত কল কৰিব পাৰিব। এই হেল্পলাইনৰ জৰিয়তে এজন অংগনবাড়ী কৰ্মীয়ে আবেদনৰ সৈতে জড়িত হৈ থকা সমস্যাসমূহ উত্থাপন কৰিব পাৰিব বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে। এই হেল্পলাইন 17টা ভাষাত উপলব্ধ। দৰ্শকসকল, আপোনালোকে জানিব পাৰিলে যে পোষণ ট্ৰেকাৰ এপৰ বিষয়ে যি মন্ত্ৰী মহোদয়ক প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু তাৰ উত্তৰত তেখেতে এইখিনি উল্লেখ কৰিছিল।